পৰে কিন্তু এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় ইম্পৰ্টেণ্ট I don't like important but important like me I can't avoid Hey dears welcome back to this video for upcoming exam SSLC তো আজি মই তোমালোকক মই অসমীয়াৰ কমন কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম 2024 বৰ্ষত আহিবলগীয়া মই কিছুমান টেষ্ট পেপাৰ আৰু লগতে প্ৰিভিয়াস কুৱেশ্যন পেপাৰ চাই পেলাই তোমালোকৰ অলপ মই জনাবলৈ চেষ্টা কৰিম যে কোন কেইটা অহাৰ 90% সম্ভাৱনা আছে 100% তো ক'ব নোৱাৰো আৰু এটা কথা তোমালোকে যিসকলে ভাবিছা যে আমি এইখন কমন কুৱেশ্যন চাই বা কমন কুৱেশ্যনৰ ভিডিওটো চাই 90% পাই যাম লেটাৰৰ ওপৰত পাই যাম তেনেহলে তোমালোকে এইটো ভিডিও নোচোৱাটোৱে ভাল কাৰণ কি জানা এইটো ভিডিও মই 90 পোৱাৰ আহাত বনোৱা নাই জাস্ট লেটাৰ মাৰ্কলৈ কিয় জানা এইটো ভিডিও চালে যে 90 পেজ হেতু নহয় তোমালোকে ইয়াৰ লগত বেলেগো চাব লাগিব বা দুনিয়াকে পঢ়িব লাগিব আৰু গোটেই কিতাপটোৱে পঢ়িব লাগিব তেনেহলে চলা ভিডিওটো আমি আৰম্ভ কৰো প্ৰথমত আহা বৰগীত পাঠলৈ যাও বৰগীত পাঠটো কোনে ৰচনা কৰিছিল শ্ৰী শ্ৰী মাধৱদেৱ এই বৰগীত চেপ্টাৰৰ ধৰাই যে বৰগীতৰ লক্ষণ দেখিছ ন এই বৰগীতৰ লক্ষণ ধৰা 10টা পৰীক্ষা গৈছে তাৰ ভিতৰত 7টাতে এই বৰগীতৰ লক্ষণ আহে তাৰ পৰা তোমালোকে নিশ্চয় গুটেকিন নপঢ়িলে হ'ব 4টা চাবা সৰু কেইটা চাই দিবা 1 2 3টা আৰু ইয়াৰ পৰা অলপ চালে হ'ল যে গটিছে বা ইয়াৰ পৰা লীলা বিয়োগগীত 1 2 3 আৰু 4ৰ পিছত এই 6 নম্বৰ এখিনি লিখিলেও হৈ যাব বুজি পাইছা তাৰ পিছত আহে বাপ বিহক তলত লিখা আছে চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া নেৰিবা বান্ধৱ মোক জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে এই এক মাৰ্কৰ কোৱেশ্যন কেইটা তোমালোকে গুটেই কেইটা চাই দিবা এবাৰ দুবাৰ চালে তোমালোকৰ মনত থাকিব মই একচুয়ালি আজি এক মাৰ্কৰ গুটেই কেইটা কোৱেশ্যনৰ বিষয়ে কথা নাপাতো অলপ ডাঙৰ চাই সেই কেইটাৰ বিষয়ে অলপ কথা পাতিম সো ইয়াত আহি যোৱা যে বৰগীতটিৰ মূলভাৱ লিখা এই জি পৰীক্ষা মই চাই আহিছো যিকেইটা পৰীক্ষাত প্ৰায় কেইটা পৰীক্ষাত বৰগীতটিৰ মূলভাৱ আৰু জিকিৰ জাৰি মানে জিকিৰ চেপ্টাৰৰ মূলভাৱ প্ৰায় আহি থাকে সেই কাৰণে বৰগীতটিৰ মূলভাৱ চাবা লগতে জিকিৰৰ মূলভাৱটো চাবা এতিয়া চোৱা এটো কমন আছে এই কোৱেশ্যনটো বহুত কমন আছে যে বৰগীতটিৰ মূলভাৱ লিখা বৰগীতটিৰ ৰচকৰ সমূহ পৰিচয় এটো হিমান চাব নালাগে অলপ চাই দিবা কিন্তু বেছি ইম্পৰ্টেন্ট এটো আছে তাৰ পিছত আহা ব্যাখ্যা কৰা সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা অধমে জানিবা কেনে তোমাৰ মহিমা এটো চাবা ইয়াৰ লগতে এটো আগৰ আছিল এটো কাটা ছাটা হেতু ইম্পৰ্টেন্ট নহয় যে তোমাৰ চৰণ দুই মোৰ মহাধন বকতজনৰ নিজে তুমিহে জীৱন এটো তোমালোক অলপ চাবা কিন্তু বেছি এটো চাবা তাৰ পিছত আহা সোয়া ইয়াত কি কৈছিলো যে বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা এটো ইম্পৰ্টেন্ট আছে এটোৰ লগত কি কৈছিলো যে ব্ৰজাৱলী বাহাৰ বৈশিষ্ট্য উল্লেখ কৰা একেটা চাবা আৰু এক মাৰ্কৰ কাৰণে তুমি হিমান কোৱা নাই যে এক মাৰ্কৰ গুটেই কেইটা চাবা লগতে সব তলত দিয়া শব্দ কেইটাৰ আধুনিক ৰূপ লিখা ইয়াৰ পৰা তোমালোকে চাবা নপাৱন্ত কেনে বৈলুখু তুমি হে জনের কোহৈ এবিলাক আছে ভিতৰতে আছে তোমালোকে চাব পাৰা ইয়াত শব্দৰ অৰ্থ টুকামুকা ছব আছে এতিয়া চোৱা আহা জিকিৰ আৰু জাৰি চেপ্টাৰটো লিখিছে আজান ফকিৰ তেওঁৰ প্ৰকৃত নাম ও ৰিয়েল নাম হৈছে তেওঁৰ আসল নাম চোৱা হযৰত শাহ মিলন ইয়াত চোৱা ডাইৰেক্ট কোৱেশ্যনত আহি যোৱা সমু উত্তৰ দিয়া মইতো কৈছিলো যে গোটেই কেইটা চেপ্টাৰৰ এক মাৰ্কৰ কেইটা চাই দিবা এই কেইটাত মই ইম্পৰ্টেন্ট দিবলৈ যোৱা নাই আৰু আগৰ চেপ্টাৰত কৈ দিছিলো যে বৰগীত চেপ্টাৰতে কৈ দিছো যে বৰগীত চেপ্টাৰৰ লগতে জিকিৰ চেপ্টাৰটো মূলভাৱ বহুত ইম্পৰ্টেন্ট হয় চাই দিবা 5 মাৰ্ক 4 মাৰ্ক আহিব ইয়াত চোৱা শব্দাৰ্থ আৰু টুকা এইকেইটা চাই দিবা ইয়াত আছে চোৱা তলৰ শব্দবোৰৰ অৰ্থ লিখা ৰসুল মুমিন ৰহম কুতুব বান্দা এইকেইটা কিতাপতি আছে অলপ ৰিডিং মাৰিলে তোমালোকৰ মনত থাকিব চাই দিবা এটা সব ডাঙৰ কেইটামান কোৱেশ্যনৰ কথা আলোচনা কৰো চোৱা মক্কা দুৱাৰত চাহাব জিভৈ মাৰে তালি যেনে হালেৰ হলৰ লগত দৰিকা টোপালি উল্লেখিত কবিতা ফকীৰ অন্তৰ্নিহিত ভাৱটি উল্লেখ কৰা এটা ইম্পৰ্টেন্ট আছে আৰু বেছি ইম্পৰ্টেন্ট থকা হল যে পানীমৰে পিয়াহত অগ্নিমৰে জাৰত খুদাৰ ৰসুল লুকাই আছে মুমিনৰ আৰত বহুত ইম্পৰ্টেন্ট আছে এইটো কোৱেশ্যন চাবা বহুত ইম্পৰ্টেন্ট আছে ইয়াৰ লগত এটো ধৰ 100% ইম্পৰ্টেন্ট আছে যে মক্কা দুৱাৰত চাহাব তিৰবেনিনে গাত বেহাব নোৱাৰে তাত মায়ে বেথে বাত ইয়াৰ লগত সেকেন্ড পজিশনত এটা আছে আৰু হেকেটা মই নকও হিমান ইম্পৰ্টেন্ট নহয় তাৰ পিছত আহা প্ৰশস্তি চেপ্টাৰটো এটো লিখিছে ৰঘুনাথ চৌধুৰী গুটেই কেইটা কবিতাৰ মানে কবিৰ পৰিচয় জানি থোৱাটো ভাল সো প্ৰশস্তি কবিতাৰ কবি হৈছে ৰঘুনাথ চৌধুৰী আৰু এটা কোৱেশ্যন আহিব পাৰে যে বিহগী কবি বুলি কাক জনা যায় বিহগী কবি বুলি মিষ্টাৰ ৰঘুনাথ চৌধুৰীকহে জনা যায় তোমালোকে ভালদৰে চাবা
চ' ৰঘুনাথ চৌধুৰী কৈ ফুৰিছে এইকেইটা অলপ চাবা কিন্তু সেইকেইটা বহুত ইম্পৰ্টেণ্ট যিকেইটা মই কৈছিলোঁ যে এটা আছিলে দৃষ্টান্তৰ বৰগীত আৰু জিকিৰ এই তিনিটা চেপ্টাৰৰ মূল বা বহুত ইম্পৰ্টেণ্ট মানে আহিবই তোমালোকে চাবা চ' শব্দাৰ্থ দেখিছা নহয় যে শব্দাৰ্থৰ টোকা এইকেইটা চাই দিবা ইয়াৰ পৰাই চাই দিবা আহা সৰু কুৱেশ্যনটো মই কৈছিলোঁ গোটেইকেইটা তোমালোকে ধুনীয়াকৈ চাই দিবা এবাৰ দুবাৰ চাই দিলে হৈ যাব যে কৈছে যে ৰঘুনাথ চৌধুৰী কি কয় বুলি জানাই নিশ্চয় গমে পাইছা বিহুগী কবি এইকেইটা এক মাৰ্কৰ চাই দিবা MCQ কিতাপতে আছে এতিয়া আহা কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু টানি আনিছে লিখা এইটো অলপ ইম্পৰ্টেণ্ট আছে সিমান বেছি নহয় কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে এইটো বেছি ইম্পৰ্টেণ্ট আছে কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰ সাধনা লুকাই আছে বিৱৰাই লিখা এইটো দ্বাৰা 70% এইটো দ্বাৰা 60% এইটো দ্বাৰা 70% আৰু মূল ভাৱ যোনটো এইটো দ্বাৰা 50% আছে উটাহে ঋতিক দানী অমৃতৰ পুত্ৰ এইটো নালাগে ইম্পৰ্টেণ্ট এইটো ইমান নাই ইম্পৰ্টেণ্ট বাদ দিয়া পিছত আহা নাই এইকেইটা ইম্পৰ্টেণ্ট নাই এইকেইটা ইমান ইম্পৰ্টেণ্ট নাই অৰ্থ বাহা বিহক অৰ্থলেখা এইকেইটাতো গমেই পাইছে অৰ্থলেখা এইটো কিতাপতে আছে বা তোমালোকৰ ছাৰে দিয়া বাইদেৱে দিয়া নোটছতো থাকিব পাৰে পিছত আহা মই অসমীয়া সৈয়দ আব্দুল মালিক ৰচক হৈছে সৈয়দ আব্দুল মালিক অলপ চাই দিবা জন্ম ক'ত মৃত্যু কেতিয়া হৈছিলে জন্ম কেতিয়া হৈছিলে শব্দাৰ্থটো মই কৈছোঁৱেই চাই দিবা অলপ ডাঙৰ প্ৰশ্নত আহা ইয়াত কৈছোঁ চোৱা অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা এইটো ইম্পৰ্টেণ্ট আছে বহুত ইম্পৰ্টেণ্ট 100% ইম্পৰ্টেণ্ট অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ বাহাৰী লিখা ইমান ইম্পৰ্টেণ্ট নহয় ক'ত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত এইটো 70% ইম্পৰ্টেণ্ট আছে বহুত আছে এইটো ইম্পৰ্টেণ্ট মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতি বিনন্দীয় ৰূপত কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা এইটো ইম্পৰ্টেণ্ট আছে বহুত ইম্পৰ্টেণ্ট আছে কবি সৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়ে ইমান নাই 50% আছে আহি যাব পাৰে কিন্তু বেছি মই যিকেইটা কৈ আছোঁ যে ইম্পৰ্টেণ্ট সেইকেইটা তোমালোকে ভালদৰে পঢ়ি যাবা ইয়াত আহা আৰু নালাগে ইয়াত চা এটা আছে যে জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহ প্ৰাণ জীয়াই থাকোঁতে মই অসমীয়া মৰিলেও ভৰি ল'ম অসমীয়াৰ অমীয়া মৰণ এইটো 2021 চনত আহিছিলে বহুত ইম্পৰ্টেণ্ট হয় এইটো চাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট মোগলী এবাৰ পালে এইটো নালাগে ইমান দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা গছকত ভাগে মৰকত হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা ভৰি দুৱে ফুৱালৰ ভৰা ধলঙত এইটো বহুত ইম্পৰ্টেণ্ট আছে এইটো চাবা অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা এইটো ইম্পৰ্টেণ্ট আছে অলপ 70% আছে মানে চাই দিব পাৰা 2020 চনত আহিছিল এইটো কি লিখি থৈছে লিখি থৈ দিছে পিছৰ চেপ্টাৰত আহা দৃষ্টান্তৰ মইতো এইটো কৈছোঁৱে যে দৃষ্টান্তৰ চেপ্টাৰটোৰ মূল ভাৱ বহুত ইম্পৰ্টেণ্ট আছে 100% মই 3টা দিছিলোঁ 100% 3টাৰ পৰা 2টা আহিবই চোৱা এইটোৰ লেখক হৈছে হৰে কৃষ্ণ ডেকা আহি যোৱা ডাইৰেক্ট কুৱেশ্যনত আহি যোৱা কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল এইকেইটা বহুত এক মাৰ্কৰ কেইটাক চাই দিবা গোটেইকেইটা কিন্তু মই ডাঙৰ কেইটাৰ কথা কৈছোঁ ন সেইকেইটা হাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা বহুত ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট দৃষ্টান্তৰ কবিতাটো মোৰ ভাৱ এইটো বহুত ইম্পৰ্টেণ্ট বহুত এই দুটা মই বহুত ইম্পৰ্টেণ্ট দিছোঁ বৰ শান্তিত আছোঁ এই প্ৰজাতিত নহয় ইমান 70% এইটো বহুত ইম্পৰ্টেণ্ট আছে যে হেৰা অচিনাকি মানুহজন তোমাৰ কি লাগেহি ইয়াত কোনে কি কবিক এনেদৰে সুধিছে এইটো ইম্পৰ্টেণ্ট আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে 3টাই দিছোঁ তাৰপিছত এইকেইটা অলপ চাই দিবা কবিতাটোৰ মূলভাৱটো মই কৈছোঁৱেই মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই এইটো ইম্পৰ্টেণ্ট আছে বহুত ইম্পৰ্টেণ্ট হয় সেইকেইটাৰ ইমান নালাগে পিছত আহি যোৱা ছাত্ৰ জীৱন আৰু সমাজ সেৱা
সো ইয়াততো সৰু কুৱেশ্যন নাই মই ডাইৰেক্ট কৈ আছোঁ লেখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি 2020ত আহিছিলে 21 22 23 24 4 বছৰ পিছত ৰিটাৰ্ণ আহিব পাৰে BBI এতেৰিকা কাটি দিলে কিয় BBI বৰ্তমানৰ প্ৰচলিত শিক্ষাৰ দুখ কি এইটো ইম্পৰ্টেণ্ট আছে ছাত্ৰসকলে কি বিষয়ত জ্ঞান লাভ কৰি দেহ হোৱাত ব্ৰতী হ'ব লাগে এইটো প্ৰি ফাইনেলত আহিছিলে এইটো ইম্পৰ্টেণ্ট হয় ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে এইটো চাই দিবা সৰু হয় লিখকৰ মতে দেহৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা এইটো ইম্পৰ্টেণ্ট আছে তো সৰু কুৱেশ্যন একেটা চাই দিবা ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কেনেদৰে পন্থা অৱলম্বন কৰিব পাৰে দেহ হোৱাত ব্ৰতী হ'বলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা কেনেদৰে অৱলম্বন কৰিব পাৰে এই সৰুকে আহিব পাৰে 2 মাৰ্কৰ কাৰণে পিছৰখিনি ইমান প্ৰয়োজন নাই এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী এইটো নালাগে ইমান আমাৰ দেহৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠ্যৰ আধাৰত বুজাই লাগে এইটো ইম্পৰ্টেণ্ট নহয় ঘাও একাধাৰে নগৰৰ জনক জননী এইটো বহুত ইম্পৰ্টেণ্ট আছে 2021ত আহিছিলে পিছত যোৱা ব্যাখ্যা কৰাত আহা পঢ়াই পৰে ৰয়ে প্ৰাণ এই তিনিয়ে নিশ্চিন্তে মন এইটো বহুত ইম্পৰ্টেণ্ট আছে 2019ত আহিছিলে এইটো চাই দিবা তলৰ শিক্ষাটো ইমান নালাগে আৰু মইতো কৈছোঁ বাহা বিহু যে বিপৰীত শব্দ লিখা সমাৰ্থক শব্দ লিখা একেটা চাই দিবা ঠিক আছে এতিয়া আহা তাৰপিছৰ চেপ্টাৰ এই 1 মাৰ্কৰ কেইটা তোমালোকে চাই দিবা যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি এইটো মই আগৰ পৰাই কৈছোঁ যে সৰুকেইটা মই নকওঁ বেছি ইম্পৰ্টেণ্ট থকা কেইটা কৈ আছোঁ চ' শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল এইটো চাবা ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি এইটো চাবা অজন্তাৰ ছবিবোৰত প্ৰকাশ হোৱা বাপ বস্তু এইটো চাবা শৰ্ট কুৱেশ্যন একেটা হয় গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে এইটো চাবা হুকুমৰ কলাৰ ভিতৰত কোনকেইটা শিল্পক বেছি স্থায়ী দিছিল এইকেইটা চাবা হেমবৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 5টিমান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া এইটো নালাগে ভাৰতীয় সংস্কৃতি পাঠৰ সাৰাংশ এইটো নালাগে ভাৰতীয় সংস্কৃতি এক বিৰাট সমাজক এইটো 2020ত উত্তৰত বহুত বাঢ়িছে এইটো তোমালোকৰ এবাৰ বহুত মানে ভেৰি ইম্পৰ্টেণ্ট হয় এইটো আহিবই কাৰণ এইকেইটা প্ৰশ্ন প্ৰায় আহি থাকে ৰিটাৰ্ণ মাৰি থাকে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য এইটো অলপ চাবা উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথি এইটো নালাগে অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ এইটো চমুটকা হিচাপে আহিব পাৰে চাবা মোগল সম্ৰাট বাবৰৰ আমলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ এইটো ইমান নালাগে উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই এইটো নালাগে ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা এটি টুকা যুগত মই কিছুমান টুকা হিচাপে আহিব পাৰে এইটো চাবা অলপ প্ৰাক মুছলিম যুগ কি কৈছে যে প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এইটো চমুটকা লাগে এইটো ইমান নালাগে তাই দিয়া সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ 2021ত আহিছিলে যদি এইটো ইমান নাহে লগতো চাবা যে ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উহান পতন ভঙাগঢ়াৰ হবিহে বুৰঞ্জী ইম্পৰ্টেণ্ট আছে বহুত ইম্পৰ্টেণ্ট হয় সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে ইমান নালাগে সন্ধি ভাঙা জোৰা লগা এইবিলাক চাই দিবা তাৰপিছৰ চেপ্টাৰত আহা চমুত্ৰ লিখা যে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোন সকলক বুজায় এইটো চাবা কিমান চনৰ পৰা কিমান চনলৈ এইটো চাবা এইটো 1 মাৰ্কৰ হয় চাহ উদ্যোগৰ কৰ্মীসকল কোন তেওঁলোকৰ ক'ৰ পৰা আহিছিল এইটো ভেৰি ইম্পৰ্টেণ্ট পিছত আহা পাতিত থকা খাদ্যবস্তুৰ এখনি তালিকা নালাগে ইমান ইম্পৰ্টেণ্ট নহয় অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি ভেৰি ইম্পৰ্টেণ্ট হয় এইটো চাবা অসমৰ চ' এইটো চেপ্টাৰত আছে 1 মাৰ্কৰ কেইটাতো মই কৈয়ে দিছোঁ গোটেইকেইটা চাবা যে www বাই ৱেব কি এইটো বহুত ইম্পৰ্টেণ্ট হয় কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কথা জানিব পাৰিলে ইম্পৰ্টেণ্ট আছে এইটো ইম্পৰ্টেণ্ট আছে অসুবিধাও আছে ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে এইটো বহুত ইম্পৰ্টেণ্ট হয় ইণ্টাৰনেটৰ তিতা মিঠা গল্পটোৰ নামাকৰণ এইটো ইম্পৰ্টেণ্ট নালাগে এইটো ইম্পৰ্টেণ্ট নহয় ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰ ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠ্যৰ আধাৰত লিখা এইটো ইম্পৰ্টেণ্ট আছে এইটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ এইবিলাক আজিকালি বহুত হৈ আছে ইণ্টাৰনেট ইউজ কৰি ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী মানে সকলোৰে মুডটো যেন কি হৈ গৈছে ভালৰ কাৰণে বেছি ইউজে নহয় যিকেইজনে ভালৰ কাৰণে কৰে ভালেই যিকেইজনে বেয়াৰ কাৰণে কি ক'ম আৰু এইটো ইম্পৰ্টেণ্ট আছে বহুত ইম্পৰ্টেণ্ট আছে দি দিব পাৰে এবাৰ 2026ত
তাৰপিছত অৰুণিমা সিনহা লিখক হৈছে জয়শ্ৰী গোস্বামী মহন্ত এইটো চেপ্টাৰৰ কুৱেশ্যন কেইটা চাম যে এক মাৰ্ককেইটা চাই দিবা অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল বহুত ইম্পৰ্টেণ্ট এইটো পিছত অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাসেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল এইটো ইম্পৰ্টেণ্ট আছে এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল এইটো ইম্পৰ্টেণ্ট আছে অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে এইটো অলপ ইম্পৰ্টেণ্ট আছে অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া নালাগে একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা ইম্পৰ্টেণ্ট আছে অলপ ইম্পৰ্টেণ্ট আছে এইটো ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল বহুত ইম্পৰ্টেণ্ট হয় এইটো বহুত একেটা চাবা চমু টকা ইমান নহয় মানে এইটো চমু টকা বেছি নাহে বাদ দিয়া বাসেন্দ্ৰী পাল তেনজিং নৰগে ষ্টিভেন হকিং এই বাসেন্দ্ৰী পালৰ বিষয়ে অলপ জনাটো ভাল কাৰণ প্ৰথম ভাৰতৰ মহাকাশচাৰী এভাৰেষ্ট শৃংখকাৰী পিছত অৰণ্য যাত্ৰা অৰণ্যৰ কথা শুনিলেই ভয় লাগে চমুকৈ উত্তৰ লিখা বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে দুয়োটাই বহুত ইম্পৰ্টেণ্ট এক মাৰ্কৰ এটাতো ইম্পৰ্টেণ্ট তোমালোকে চালেই হ'ল পাই যাবা মই ডাঙৰকেইটাহে কৈ আছোঁ ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি মাহীয়ে মাকক কি কৈছিল মাকে ইয়াৰ প্ৰত্যুত্তৰ পাহিক কি বুজনি দিছিল বহুত ইম্পৰ্টেণ্ট হয় এবাৰ 2024 কাৰণে প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰিছিল এইটো দ্বাৰা তোমালোকৰ আহিবই এইটো ভালদৰে চাই দিবা এইটো বহুত ইম্পৰ্টেণ্ট হয় 100% ভিতৰত 100% ইম্পৰ্টেণ্ট আছে মই কৈছোঁ ন কেইটামান যে ৰিটাৰ্ণ মাৰি দিয়ে প্ৰায়ে থাকে 10টা পৰীক্ষাৰ ভিতৰত 7টা 8টাত এইকেইটাই ৰিটাৰ্ণ মাৰি দিয়ে কাজিৰঙালৈ যাবলৈ লাওতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল এইটো ইম্পৰ্টেণ্ট 70% আছে কামত ল'ৰা ছোৱালী বুলি বাঘ নাই এইটো বহুত ইম্পৰ্টেণ্ট 90% আছে ইম্পৰ্টেণ্ট কথাৰ বক্তাখন এইটো আগতকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবহত কি বিপদত পৰিছিল এইটো বহুত ইম্পৰ্টেণ্ট এইটো 90% আছে এইটো নালাগে মহিচন্দ্ৰ মিৰিকল ইম্পৰ্টেণ্ট আছে এইখিনি বহুত ইম্পৰ্টেণ্ট লাষ্টৰখিনি ইমান নাই নিগনি চিকাৰী প্ৰকৃত নাম কি এইটো বহুত ইম্পৰ্টেণ্ট আছে তেওঁ কাক প্ৰথমে কাজিৰঙা গঢ় দেখুৱাইছিল এইখিনিও চাই দিবা লগত কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিকক নালাগে বাদ দিয়া পিছত পাৰস্যত ভ্ৰমুকি ৰবীন্দ্ৰনাথ গোস্বামী এটা কথা কি জানা মই এইটো কিতাপৰ লগতে এক্সট্ৰা নোটছ আছিলে এইকেইটা ধুনীয়াকৈ ৰিডিং মাৰিছিলোঁ ডাঙৰকেইটা মানে ডাঙৰ যিকেইটা মই কৈ আছোঁ গোটেইকেইটাই মাৰিছিলোঁ তোমালোকক মই কমন দি আছোঁ কাৰণ সকলোৰে কি ক'ম আৰু মাইণ্ডটো একে নাথাকে ন কেইজনমান ধুনীয়াকৈ ৰামায়ণৰ নিচিনা লিখি থ'ব পাৰে আৰু কেইজনমানেতো নোৱাৰে কেইজনমানতো কি ক'ম মানে মুখস্থ কৰে একচুৱেলি বুজনিটো ভাল মানে বুজি পেলাই লিখাটো বহুত ইম্পৰ্টেণ্ট হয় মানে বহুত ভাল হয় বুজি তোমালোকে 2-3টা কৰি এক্সট্ৰা সময় দিব পাৰা কিন্তু যদি মুখস্থ কৰাই ইয়াৰ ভিতৰত নিলিখিলেও মাৰ্ক কাটি দিব পৰিচয়ত এবুমুকিত কি কৈছে পৰিচয়ত এবুমুকি পৰিচয়ত এবুমুকি এই এক মাৰ্কৰ কেইটা গোটেইকেইটা চাবা মই ইমান নকওঁ তেলৰ বাবে চলোৱা খনন কাৰ্যত মাড লগিং আহিলাসমূহৰ ভূমিকা অলপ আছে ইম্পৰ্টেণ্ট বুশ্বেৰ চৰাইটাৰ বিৱৰণ এইটো অলপ ইম্পৰ্টেণ্ট ইৰাণৰ ইতিহাস নালাগে ইৰাণৰ ভূত্বকৰ বিষয়ে ইমান ইম্পৰ্টেণ্ট নালাগে ইমান একচুৱেলি চমু টকাত দি দিব পাৰে কিন্তু এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় ইম্পৰ্টেণ্ট আই ডোণ্ট লাইক ইম্পৰ্টেণ্ট বাট ইম্পৰ্টেণ্ট লাইক মি আই কাণ্ট এভইড কাজিয়াব চেপ্টাৰ 2 জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্য নালাগে ইৰাণৰ কেইখনমান ঠাইৰ নাম ভেৰি ইম্পৰ্টেণ্ট তেহেৰানৰ বিমানবন্দৰ কেইটা ভেৰি ইম্পৰ্টেণ্ট তেহেৰানৰ প্ৰাকৃতিক ব্যৱস্থা কেনেকৈ ভেৰি ইম্পৰ্টেণ্ট মানে 3টাৰ পৰা এটা আহিবই পাৰে
স্লাম বাৰ্জাৰৰ কোম্পানীৰ কাৰ্যালয় ক'ত এইটো ইম্পৰ্টেণ্ট হয় ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱত জীৱনে এইটো চমুটকা এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় বেহেষ্টি জাহাৰৰ লগত তেহৰান বাহিৰ সম্পৰ্কে নালাগে শিৰিন ইবাৰী কোন বহুত ইম্পৰ্টেণ্ট এইখিনি কিন্তু পিছৰখিনি ইমান ইম্পৰ্টেণ্ট নহয় বাদ দিয়া হয় সেয়ে নেকি বটিমা চাওঁ মানে বজাবলী বাহাত যিকেইটা মানে কবিতা আছে ইয়াত চেপ্টাৰ বুজি পাইছা ন সেইকেইটা মানে শব্দাৰ্থ বেছি আহে তোমালোকে ধুনীয়াকৈ চাই ল'বা কি ক'ম আৰু মুক্তিমংগল বটিমা দেখোন বহলাই লিখিবলৈ আহিব পাৰে মানে চমুটকা হিচাপে পাৰিবা ইয়াত আহি যোৱা এক মাৰ্কটো তোমালোকে গমেই পাইছা ধুনীয়াকৈ চাই ল'বা এইটো আহি পৰে বহুত ইম্পৰ্টেণ্ট হয় বটি মাটিত উল্লেখ থকা অনুসৰি কৃষ্ণই বধ কৰা অসুৰ কেইটাৰ নাম ভেৰি ভেৰি ইম্পৰ্টেণ্ট হুহি জগতগুৰু তেৰি সততে কৰোঁ 70% আছে এইটো নালাগে চ' জগতগুৰু বুলি কাক কৈছে এইটো 70% কৈছোঁ ন চাই ল'বা ব্যাখ্যা কৰা নালাগে কানায়ৰ চাটৰিত আহি গৈছে এতিয়া আমি এক মাৰ্কৰটো চাই ল'বা আহা ইয়াত উৰি যায় মোৰ জীউ এই হাৰ কাৰ বৃত্তি বহুত বহুত ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট মোহিনী স্বৰূপে এইটো 70% আছে মাকৰ কি গুণৰ কথা ক'ব লাগে এইটো বহুত ইম্পৰ্টেণ্ট হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট চাই ল'বা আৰু চোৱা কাঠবাজি বহুত ইম্পৰ্টেণ্ট হয় আৰু এইকেইটাতো গমেই পাইছে শব্দাৰ্থ আজে বাজে আৰু এইটো চেপ্টাৰৰ হিষ্ট্ৰী হয় ৰামসিংহ কোন আছিল এই 3 নম্বৰটো বহুত ইম্পৰ্টেণ্ট আছে তোমালোকে চাই ল'বা এইটো ইম্পৰ্টেণ্ট আছে যদি যদি আহিলা পাতি নাই মোলৈ খুজি আহক তাক মই দিওঁ কোনে কাক কি প্ৰসংগত কৈছিল বুজাই লিখা বহুত ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট ৰামসিংহ কোনে আক্ৰমণৰ বাবে পঠাইছিল ৰামসিংহক কোনে অসম আক্ৰমণৰ বাবে পঠাইছিল এইটো এক মাৰ্কৰ হয় স্বৰ্গ মহাৰাজৰ কোন বস্তুৰ কমি লাগে হতে যি বস্তু কৈ আহক আমি দিওঁ এইটো ইম্পৰ্টেণ্ট আছে 80% হ'ব মোগল কটকি পিৰুজ খাক ক'ত বন্দী কৰি ৰাখিছিল এইটো এক মাৰ্কৰ ইম্পৰ্টেণ্ট আছে এক মাৰ্কৰটো চাই ল'বা ৰামসিংহৰ পৰা কাঠৰ চৰাই বিচৰাৰ অপৰাধত ৰামচৰণক কটকি কি শাস্তি দিছিল এইটো এক মাৰ্কৰ হয় আৰু কণ্ঠৰ মুকুটামণি হাতে ধৰি বোলে মহালক্ষ্মীয়ে মোক এৰিব কথাৰ বক্তা কোন আৰু কি প্ৰসংগত ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় চমুটকা কেইটা চাবা লাচিত বৰফুকন ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট অফ 2024 চাবা লাচিত বৰফুকন শুনি আছোঁ লাচিত বৰফুকন এটা চিনেমা তথাপি হিন্দী চিনেমা বলিউডৰ চিনেমা ওলাই আছে উৰাই দিম টিম লৈ চাবলৈ যাম খেন ৰাহ গ'লে এইবিলাক চাবাই বিহাৰৰ যুগ ছেট शायरी मेरे को एक शायरी याद आ गई ताजमहल क्या चीज़ है हम उससे भी अच्छे महल बनवा के देंगे शाहजहां ने मुमताज़ को मुर्दा दफनाया था मैं तो तुझे जिंदा ही दफना देंगे जस्ट फान कॉमेडी सो এইখন চেপ্টাৰত মই কৈছোঁ এক মাৰ্কৰ কেইটা তোমালোকে চাই ল'বা ডাঙৰ ডাঙৰ কৈছোঁ ন ফিনিশ্ড কিতাপেই দেখোন ইয়াত কৈছে যে তোমাৰ পাঠিত উল্লেখ কৰা নালাগে অৰ্জুনে কৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কি কৈছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে এইটো বহুত ইম্পৰ্টেণ্ট কুলক্ষয় দুঃখ কিয় মহাপাপ সিমান ইম্পৰ্টেণ্ট নাই জানা ৰজা যুদ্ধৰ সন্মুখত অৰ্জুনে বহি ঐক্য বহুত ইম্পৰ্টেণ্ট হয় ভেৰি 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 ইম্পৰ্টেণ্ট তেনেহ'লে আজিলৈ এইখিনি তোমালোকে চাই ল'বা মই হয় অলপ ধেমালি হয় অলপ ফানত কৈছে স্পীডত যদি অসুবিধা হয় যদি মোৰ কথা নুবুজা কমেণ্ট কৰি জনাবাচোন অলপ ভালদৰে চাবা তেনেহ'লে আজিলৈ এইখিনি থেংক ইউ হেপী উইণ্টাৰ ডে